সেই হাতীগাঁৱত মানে 38,000 গানৰ এটা কালেকশ্যন ল'ৰা এজনে ঠিক কৰিছে বিশাল কলিতা বুলি তালৈ মোকো নিমন্ত্ৰণ জনালে মোৰ ওচৰতে মই ভেটাপাৰাত থাকোঁ মই গৈ পোৱাৰ আগতেই জুবিন গাৰ্গ গৈ পালে মানে টাইমতকৈ আগতে গৈ পালে বিশালৰ ঘৰ তেওঁ ইনগ্ৰেশ্যন কৰিব আৰু তাৰপিছত আমি বহিলোঁ ৰাজীৱ গোস্বামী আছিলে এক্টৰ ৰাজীৱ গোস্বামী 14 তাৰিখে নেকি 16 তাৰিখে 16 ছেপ্টেম্বৰ এই বিভিন্ন কথাৰ মাজতে ওলালে তেওঁ কাৰোবাক কৈছে মই কাইলৈ যাম 8:30 ফ্লাইট আজি সোনকালে শুবলৈ মই বোলো আজি সোনকালে শুই থাকিবা কৈছে নাই কিবা এটা ষ্টুডিঅ'ত ডাবিং চলি আছে 5টামান ষ্টুডিঅ'ত চিনেমা এখনৰ ডাবিং চলি আছে তাৰমানে হঠাৎ উঠিলে মানে কামবোৰ হঠাৎ কৰেতো মনত চাগে খেলালৈ যাব লাগে উঠিলে ঐ বিশাল এই কামটো সোনকালে কৰোঁ মই যাব লাগে গৈ ৱাইফৰ পৰা কেঁচিখন লৈ কাকো ক'বলৈকে নিদিলে ফিটা কাটি ভিতৰ সোমাই ময়ো পিছে কৈছোঁ ফিটা কাটি ভিতৰ সোমাই 2-3টা বাইট দিলে বাইট দি গ'লগৈ কৈছে নাই মই যাওঁ পিছালে খুব সুখী হৈছিল কিন্তু কামটো খুব বিৰাট ভাল খুব সুখী হৈছিল মানে ইমানখিনি গান যে গালে দেখি গ'ল অন্তত সেইটো বহুত ডাঙৰ মানে তাৰ ডাঙৰ বস্তু আৰু সেই ল'ৰাজনেও বহুত কষ্ট কৰিছে সি লাষ্ট 2টা তামিল গান বেংগলোৰ 3 দিন থাকি বিচাৰি আনিছে মই জানো সেইটো খুব সুখী হৈ গৈছে মানে বহুত আৰাম পাইছে সেইদিনাখনতো হাঁহিছে এনেকৈ থাপকৈ কিবা এটা ফুটাই দিয়ে যে জিলমিলি সেই ফুটাওঁতে কৈছে এই মোৰ বাৰ্থডে লাগি গৈছে বুলি ফুটাইতে মই সেই ভিডিঅ'টো মই ফেচবুকত দিছিলোঁ আছে সেই কথাষাৰ স্পষ্টকৈ ওলাইছে ভিডিঅ'টো এই বাৰ্থডে লাগিছে জন্মদিন যেন লাগিছে বুলি কৈছে জন্মদিন যেন লাগিছে তাৰপিছতে সেই গুচি গ'লগৈ আৰু বিশালে ক'লে দাদা কিবা এটা খাই যাওক কৈছে নাই মই 5টাত শুই উঠিছোঁ ভাত খাই আহিছোঁ উঠি ভাত খাই গা ধুই ভাত খাই আহিছোঁ এতিয়া মই একো নাখাওঁ গ'লগৈ আমি সেই পিছত খানা চানা খাই আহিছোঁ আৰু মই শেষ লগ ফোনত আৰু কথাটো নাই পিছদিনাখন 8:30 গৈছেগৈ এইটো কওকচোন আটাইতকৈ আৰু ইম্পৰ্টেণ্ট 2টা ফেজ আছে তাৰ লাইফৰ এটা হ'ল তাৰ মাকৰ মৃত্যু আৰু এটা জংকীৰ মৃত্যু এই 2টা প্ৰায় খুব কম সময়ৰ ভিতৰত মানে গেপ বেছি নাই নহয় বেছি নাই এইখিনিৰ পিছৰ জুবিনক মই এবাৰ জানিব বিচাৰোঁ মাকৰ মৃত্যুটো মাকৰ মানে প্ৰথম অসুখখিনিতো মই পাইছোঁ যোৰহাটত তেতিয়া কি হৈছিলে তেখেতৰ প্ৰথমতে অলপ পেটত পানী জমা হৈছিল বুলি কৈছিলে তাৰপিছত যোৰহাটতে আমি কেইবাবাৰো মালপানী নাৰ্ছিং হোমত ভৰ্তি কৰিছোঁ তেতিয়াতো তেওঁ বম্বেত থাকে সেইখন সময়ত আৰু দেউতাক আছিলে সম্ভৱ মাৰ্ঘেৰিটা নহয় গুৱাহাটীতে আছে মাৰ্ঘেৰিটা SD হৈ আছিলে পটককৈ আহিব নোৱাৰে ৰাতি অহা দিগদাৰ গতিকে সেইখিনি সময়ত মই পাইছোঁ বহুত দৰৱ চৰব মই যিমানখিনি পাৰোঁ মই সেইখন সময় লাগি দিছোঁ আৰু পিছে একদম শেষ অৱস্থাতো তেওঁ বম্বেলৈ লৈ গৈছে মাকক যেতিয়া লিভাৰ চিৰচিছ বুলি ধৰা পৰিছে তেতিয়া লৈ গৈছে আৰু মাকক আচলতে খুব ভাল পাইছিলে কিছুমান ল'ৰা থাকে যে মৰমটো নেদেখুৱায় কিন্তু অনবৰতে মাকে থাকে চব কথাতে চিঞৰ মা আমুকটো কৰ মা আমুকটো কৰ গলটি তই কিমান চিঞৰ আৰুনো কাক চিঞৰিম তুমি চিঞৰিলে এনেকুৱা টাইপ তাৰমানে ধেমালি ধুমুলা কৰি মাকক যে ভাল পায় সেইটো মানে ধৰিব পাৰে সি কয়ো মানে খুব জ্বলাই মাৰে বুলি কয় যে ল'ৰা ছোৱালী তেনেকুৱা মানে ৰাতি কাম কৰি থাকে ভাতটোতো নাখায় চব মানুহৰ লগত দেৰিকৈ খাম বুলি কয় হঠাৎ আমলেট বনাবলৈ মন যায় আমলেট বনালে মানে কণীটো ভাঙিলে গেছৰ ওপৰতে পেলালে বাকলি আকৌ নিওঁতে গোটেইখন লেতেৰা হ'ল হালধি উলিয়ালে তাৰপৰা আনিলে সৰুহ কেয়াটো কৰিলে গোটেই লেতেৰা কৰি অৱস্থা নাইকিয়া কৰে কাৰণ 2টা আমলেট বনায় এটা মোলে বনায় এটা তালে বনায় আকৌ আমলেটটো কেতিয়াবা হেৰি কৰে পানীত দি দিয়ে ডাইৰেক্ট ডিমটো গোটেইখন লেতেৰা হয় পানী সেইখন আমিতো দেৰিকৈ শুই থাকোঁ মায়ে সেই ৰাতিপুৱা গালি পাৰে সেই পিছফালৰ পৰা জোকাই গোট চিকুট মাৰি দিব তোত কিবা মানে গালি পাৰিলে সি ধেমালি কৰিবলৈ আৰম্ভ কৰে মাকক গতিকে মাকক যে ভাল পাইছিলে সেইটো সাংঘাতিক সেইটোতো দুখ আছেই তাৰ মাক ঢুকোৱাৰ পিছত সি কান্দিছিল নে চাইলেণ্ট হৈ গৈছিল নাই কন্দা নাই সেইটো খুব ইম্পৰ্টেণ্ট হয় যে সি নিজক এক্সপ্ৰেছ নকৰিলে নেকি কিন্তু জংকী ঢুকাতে কান্দিছে জংকীত সেইটো এক্সিডেণ্টত মই নাই সেইদিনাখন কান্দিছে বুলি কৈছে মানে হস্পিটেল পোৱাৰ আগতেই সি গমেই পাই গৈছে যে হস্পিটেল গৈ নাপায়গৈ আৰু সেই কাকো চুবলৈ দিয়া নাই বোলে খুব কান্দিছে জংকী অকণমান হেৰি হৈ গৈছে নেকি মানে তাই বহুত ক্ষতস্থান বহুত আছে নেকি তাৰ দেখিছে এইবোৰ তাৰ গিল্ট ফিলিং এটা আছে সি বোলে গাড়ীখন চেঞ্জ কৰিছে তাক মই সেইদিনা সুধিছিলোঁ যে এই 2টা ঘটনাৰ পিছত তোমাৰ ক্ৰিয়েটিভিটিত কি ফৰক পৰিব নাযায় মই কেয়াৰ নকৰোঁ মই ওলাই আছোঁ
সেইটো কয় আমাক কেতিয়াবা ওলালে কয় নাই সেইবিলাক অভাৰকাম কৰিছোঁ বুলি কয় মোৰ মনত পৰে মোৰ কিন্তু মই ভাবি নাথাকোঁ সেইবিলাক এনেকৈ কয় আৰু সেইবিলাক চাগে এনেকুৱা হ'ব পাৰে এই যে মোহ নাইকিয়া মানুহটো এই ধৰক বম্বেখন এৰি থৈ গুচি আহিলে ইমান এটা ডাঙৰ গ্লেমাৰ পইচা পাতি গ্লেমাৰ নাগাওঁ বুলি কৈ গুচি আহিলে একেদিনে যি নাযাওঁ বুলি ক'লে নগ'লে সেই বম্বেত সেইটো ঘৰ ইমান ধুনীয়া এটা ঘৰ তেনেকেই পৰি থাকে ঘৰটো আছে এতিয়া আছে বম্বেত গাড়ী উৰাই চব মানে যিটো কৰোঁ বুলি কয় সেইটো কৰি দেখুৱাই মই আগতেও কৈছোঁ আপোনাক আৰু কেতিয়াবা ওলাই মাকৰ কথা বা ভনীয়েকৰ কথা তেতিয়া সেই দুখটো মানে হয় উঠি গুচি যাব নহয় একো নকয় পাৰ হৈ আহিছোঁ বুলি কয় নাই মই অভাৰকাম কৰিছোঁ একো নাই মই পাহৰিছোঁ ওলাই আহিব পাৰিছোঁ কিন্তু সেইকণ সময় মুহূৰ্তত মানে তাৰ যে মনত পৰিছে আমি গম পাওঁ অলপ মনটো বেলেগ হয় কিন্তু মাকৰ ঠাইখিনিতো কোনো ল'ব নোৱাৰে কিন্তু গৰিমাই অলপ হ'লে ল'ব পাৰিছিল বুলি গৰিমাই ল'ব পাৰিছে কাৰণ গৰিমাইতো আমি যিমানখিনি দেখিছোঁ আমি থকা সময়খিনিত কাম কৰা প্ৰগ্ৰেম কৰা সময়ত বা ষ্টুডিঅ'তে থকা সময়ত গৰিমাও ব্যস্ত থাকে তাৰ মাজতো গৰিমাই কামৰ পৰা আহি হ'লেও গ'ল দিয়ে আমুকটো খোৱা হ'লনে বা ল'ৰাটো খুলিলে দাদাক চুপটো দিলি নে দাদাক পাচলিখিনি খোৱালি নে কেতিয়াবা গৰিমাই নিজেই খুৱাই দিয়ে আমি দেখিছোঁ প্ৰগ্ৰেমৰ জেগাত গৈ আৰু এনেকুৱা হয় গৰিমা আমি উঠা সময়তে শুই উঠে আমিতো সোনকালে শুই উঠোঁ বহুত দেৰি শুই থাকিব নোৱাৰোঁ গতিকে গৰিমাই দেখিছোঁ কিবা এটা পিহি আছে কি কৰিছা গৰিমা এই আমলখি আৰু হেৰি কৈছে গলটি শুই উঠিলে খুৱাব লাগিব মানে এনি টাইম তাৰ লগতে ব্যস্ত থাকে আমি বহুত দিন থাকিব লাগে আৰু তেনেকুৱা জেগাতে থাকিবলৈ বিচাৰে সি এতিয়া ৰুদ্ৰসিংহ বুলি এখন ৰিজৰ্ট আছে ভটীয়া পাৰত সেইফালে প্ৰগ্ৰেম থাকিলে তাতে থকা হয় কিটচেনটো একদম অ'পেন ঘৰুৱা আমি যি খাওঁ বুলি কওঁ আমি যদি কওঁ আজি টেঙামৰা দি মাছ বনোৱা ভেদাইলতা দি মাছ বনোৱা তেওঁলোকে বনাই দিয়ে ঘৰুৱা একদম মানে গতিকে সেইবিলাকত গৰিমাও থাকি ভাল পায় তাৰ কাৰণে যিখিনি তাৰ দৰকাৰী খাদ্য খাই ভাল পায় সি সেইবিলাক বনাই নিজে কিন্তু গৰিমাই অকল খোৱা ক্ষেত্ৰতে কোৱা নাই চব ক্ষেত্ৰতে পিন্ধন উৰণলৈকে চব ক্ষেত্ৰতে গৰিমাই মানে বহুত তাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ ৰোল আছে মানে গৰিমাই একদম কেঁচুৱা এটা ডাঙৰ কৰাটি ৰাখিলে তাৰমানে এটা কেঁচুৱাক যিমানখিনি কৰিব লাগে কেতিয়াবা নাখাওঁ বুলি ক'লে নহয় গ'ল দিয়ে অকণমান খোৱাচোন খোৱা এচামুচ খোৱা সেই এচামুচ খোৱাৰ পৰা শেষ হৈ যায় কিন্তু খুৱাই দিলে তেনেকুৱাও হয় কেতিয়াবা খাবলৈ মন নকৰে মানে নিজৰ সময়তহে খাই ভাল পায় যেতিয়া খাম বুলি ভাবে তেতিয়া য'তে ত'তে ৰৈও খাই দিয়ে সেইটো লাগিলে ফুটপাথৰ কিনাৰে হওক আপোনালোকে চাগে দেখিছে ফুটপাথৰ কিনাৰত ফুৰিছোঁ জুই খাই বহি থাকে খাবলৈ মন গ'লে খাবই এইটো জেগাটো যিয়েই নহওক 5 ষ্টাৰে হওক লাগিলে 7 ষ্টাৰে হওক পইচা পাতিৰ কথা চিন্তা নাই আৰু লগত যি আছে চবেই খাব লাগিব অকলে নাখায় আমি যদি ভাত খায়ো গৈছোঁ নাই কিবা বেলেগ এটা লোৱা আমুক এটা লোৱা কিবা এটা তেনেকুৱা গতিকে সেইটো চেঞ্জটো মাক আৰু জংকী হেৰুৱাৰ পিছত কামত চেঞ্জ হৈছে বুলি মই নাভাবোঁ কাৰণ মই কৈছোঁ যে কাম কৰা সময়ত মানুহটো বেলেগ হৈ থাকে পিছলৈ মানে মই যাক যেতিয়া লগ পাইছোঁ সেইখিনি সময়লৈ সাধাৰণতে কি হয় মানুহৰ এটা সময়ত চেচুৰেশ্যন পইণ্ট আহে যে মই এজ এ ৰাইটাৰ মই লাহে লাহে কাম সামৰি আনিছোঁ কিন্তু মোৰ এতিয়াও দিবলৈ আছে মই সম্পূৰ্ণ খালী হৈ যোৱা নাই মই কাম কৰিম কিন্তু মই কি কৰিছোঁ অযথা যিমান বস্তু আছে সেইখিনি মই কাটি কুটাই গুচাবলৈ আৰম্ভ কৰিছোঁ মই খুব ষ্ট্ৰিক্ট সেইটো ক্ষেত্ৰত মই একো অযথা একো নাৰাখোঁ যিটো মিনিংলেছ গুচাই দিছোঁ জুবিনে মই ভাবোঁ যে সেই অযথাখিনি সি আঁতৰাবহি নোৱাৰিলে সি যিটো নিজৰ স্পেচ আইচলেশ্যন তাক লাগিছিল মোৰ ষ্টৰীত সেই আইচলেশ্যন বহুত দৰকাৰ আছিল তাৰ বহুত দৰকাৰ আছিল নতুনকৈ তাক আকৌ মানে জন্ম ল'বলৈ আকৌ ভালকৈ নতুন গ্ৰ'থ হ'বলৈ সেইটো কিন্তু হয় একদম সঁচা কথা কৈছে আপুনি সেইটো কেতিয়াবা তাৰ কথাটো ওলায় যে ইমান কাম কৰিছোঁ দিনে ৰাতিয়ে ঘূৰি আছোঁ এই ডিব্ৰুগড় এই তিনিচুকীয়া মেচিন টাইপ হৈ গৈছোঁ মানে আপোনাৰ ইণ্টাৰভিউটো কৈছে নেকি যন্ত্ৰ বনাই দিছে সেইটোতে সি মানে কিবা হৈ গৈছে কেতিয়াবা সেই ইমান কষ্ট কৰাৰ পিছত আকৌ কোনোবা গৈ গান গোৱাবলৈ ওলাই যায় তেওঁৰ গাতো দুখ নাই তেওঁতো নাজানে জুবিনে ক'ত ঘূৰি ফুৰিছে জুবিনে গান গাবলৈ গৈছে তেতিয়া জুবিনে কয় যে আই এম নট এ মেচিন মেন আই ৱান্ট ৰেষ্ট নিড চাম ৰেষ্ট তেতিয়া মানুহজনে বুজি পায় যায়গৈ দিগদাৰ নকৰে কিন্তু সেই বস্তুটো আচলতে মেনেজমেণ্টে অলপ বুজি পাব লাগিছিল আৰু মই ভাবোঁ মেনেজমেণ্টে চাগে এইটো বস্তুটো অলপ গৰিমাকো ফাঁকি দিয়ে যেন লাগিলে মোক গৰিমাই চাগে গম নাপালে ইমান যে দৌৰাই ফুৰা হৈছে মানুহটো কৈছে আৰু জুবিন মানে বৰ
পাৰিবাৰিক নাছিলতো, ঘৰখনৰ কথা ইমান চিন্তা নকৰে। তাৰ ওচৰলৈহে গ'লে কেতিয়াবা কোনোবাই পাপুক চাই আহোঁ এবাৰ বুলিহে যায়, ঘৰৰ পৰা আহোঁ বুলি নকয় ধৰি লওক, বুজি পাইছেনে? পাপুক চাই আহোঁ এনেকুৱা যায়। আৰু এই বস্তুটো আগৰ পৰা ইমান খবৰ খাতি দি নাথাকে। আমি যে মই কৈছোঁ 90 চনতে এমাহ মাদ্ৰাজত আছিলোঁ, তেতিয়াও সেই ঘৰলৈ ইমান মাকক খবৰ দি থকা, মাহঁতৰ ভালে আছনে, পাপু তুমি ভালে আছা নাই, এইবিলাক খবৰ খাতি লৈ নাথাকে। খবৰ পালে চব ভালে আছে মানে, আৰু খুব পজিটিভ আছিলে চব কথাতে, যিটো ভাল চব কথা ভালকৈ ভাবে তাৰমানে। আমি যদি কওঁ গ'লি আজি প্ৰগ্ৰেমটো নহ'ব পাৰে দেই, মাথাউৰি পানী ওপৰে বাগৰি আছে, এই প্ৰগ্ৰেম হ'বই, পানী কমি যাব, মাথাউৰি নাভাগে, প্ৰগ্ৰেম হোৱাৰ পিছতহে মাথাউৰি ভাগিব পাৰিলে মানে। এইটো পৰ্যায়লৈ একেবাৰে পজিটিভ মানে, মই এইটো কথা কৈছোঁ। চব কথাই পজিটিভ। এতিয়া এখন স্কোডা বুলি গাড়ী আছিলে, স্কোডা অক্টেভিয়া। এবাৰ আমি ধুবুৰীৰ পৰা আহি থাকোঁতে কিবা এটা হ'ল, নতুন গাড়ী, আমি কিবা এটা হ'ল, ইলেক্ট্ৰনিক কিবা ছিষ্টেম এটা কাম কৰা নাই। মই কৈছোঁ এতিয়া ইয়াততো নাপাবা, বিলাচীপাৰা পাৰ হোৱাৰ পিছত নেকি, ইয়াততো নাপাবা। পিছে পাই যাম, কেলৈ নাপাম। হয় কাৰোবাক ফোন কৰিলে সি এনেকুৱা এটা মেকানিক লৈ আহিলে, মেকানিক মানে সি অট'মোবাইল ইঞ্জিনিয়াৰ, সি খুলি দিলে লকটো। বুজি পাইছে? আমাৰ হোৱালে কি হ'ল, আমি ইমানেই নাৰ্ভাছ কৰিলোহেঁতেন, গাড়ীখন খোল নোখোৱা হ'ল তাৰমানে লকটো। নতুন ছিষ্টেম আছিলে, স্কোডা কোম্পানী আছিলে অক্টেভিয়া। যাক ফোন কৰিলে সি এনেকুৱা এটা মানুহ লৈ আহিলে, সি মেকানিক নহয়, অট'মোবাইল ইঞ্জিনিয়াৰ, সি কিবা এটা কৰি লকটো খুলি দিলে। সি কৈছে কিয় নাপাম, পামেই, কোনোবাইতো খুলি দিব। এবাৰ নাভাবিলে যে কি হ'ব আজি, বেলেগ গাড়ী এখন লওঁ নেকি, আমি হোৱালে বেলেগ চিন্তা লাগিলেহেঁতেন। তাৰ নহয়, এইটোৱেই ভাল হ'বই। চব কথা পজিটিভ। কেতিয়াবা হয় গান বজালেও কওঁ গ'লটি এইটো বস্তুটো এনেকুৱা হৈ থাকিল নেকি, নাই এইটোৱে ভাল লাগিছে, আমাৰ মতে গণ্ডগোল হৈ আছে অকণমান, তাৰ মতে নাই এইটোৱে ভাল, মানুহে এইটোৱে ভাল পাব চাবা, সেইখিনিলৈকে পজিটিভ। সেই পজিটিভনেছটো সাংঘাতিক। আপুনি কোৱা নিচিনাকৈ পিছত কিন্তু সেইটো হেৰাই যোৱা নাই, সেইটো শেষৰ দিনাখনলৈকে আছে। মই 16 তাৰিখে লগ পাইছোঁ, যিটো পজিটিভ থিংকিং সেইটো আছে শেষৰ দিনাখন। মই 22 তাৰিখে ঘূৰি আহিম, চিনেমা ব্ৰেকগ্ৰাউণ্ড কৰিম, আমুক আছে, আমুকক বজাম, তামুকক বজাম, মই নতুন ইনষ্ট্ৰুমেণ্ট এটা লোৱাৰ কথা আছিলে, সেইটো ইউজ কৰিব, কি কৰিব, সেইবোৰ পজিটিভ মানে একদম। নতুন ইনষ্ট্ৰুমেণ্টটো সেই সময়ত আহি পাব নাই ভবা নাই, মই লৈছোঁ বুলিয়ে কৈছে, মই বোলে এনেকৈ ইনষ্ট্ৰুমেণ্ট এটা লৈছোঁ মই। কৈছে হ'ব 22 তাৰিখে আমি আহি এইটো ইউজ কৰিম, ভাল টোনটো ভাল লাগিব চিনেমা। সি এবাৰ মোক সোধা নাই কেতিয়া আহি পাব, বুজি পাইছে? সি ধৰি লৈছে, আহিব যেতিয়া বজাম আৰু বজাম। গতিকে সেইটো এটা বৰ অদ্ভুত গুণ জুবিন গাৰ্গৰ। আৰু কিতাপ পঢ়ি চাগে তেওঁ বহুত কথা শিকিছে। মানে এই যে মই কৈছোঁ যে তেওঁ স্কুলীয়া জীৱনত হায়াৰ ছেকেণ্ডেৰীলৈকে তেওঁ কিতাপ পঢ়িবলৈ সুবিধা পাইছিল, তাতে এই জুবিন গাৰ্গ হৈ গ'ল, তাৰপিছতো সি সময় নাপায়, কিন্তু বাইদেউ পঢ়িছিলে, পঢ়ে, ফ্লাইটত পঢ়ে, এই দীঘল জাৰ্ণিবিলাকত কিতাপ পঢ়ে। আমি দীঘল জাৰ্ণি কেইবাটাও কৰিছোঁ, মই কম কৰিছোঁ বাৰু তেওঁলোকৰ লগত, মানে বাহিৰলৈ আমাৰ কম যোৱা হয়। এতিয়া কিন্তু আমি গৈছোঁ দীঘল জাৰ্ণি, চাউথ আফ্ৰিকা গৈছোঁ, তাৰপিছত যিকেইটা যেতিয়া তেনেকুৱা দীঘল জাৰ্ণি কৰিছোঁ, এই দিল্লীৰ পৰা ইথিঅ'পিয়া আছিলে 11 ঘণ্টা, ইথিঅ'পিয়াৰ পৰা লেগছ আছিলে 9 ঘণ্টা, 18 নে 19 ঘণ্টা জাৰ্ণি। এই কিতাপ এয়াৰপৰ্টত কিতাপ কিনে, কিতাপ যিখন ভাল দেখে এনেকৈ লুটিয়াই চাই কিনিলোঁ। কিতাপ কিনিবলৈ কোনো হেৰি নাই, মানে কি অজস্ৰ কিতাপ কিনে, খালি কিতাপবোৰ ক'ত থয় মই সেইটোৱে সন্দেহ আছে। সমূহ দেউতাকক দিয়ে কিনি পেলাই, দেউতাকে খুব কিতাপ পঢ়ে। দেউতাকটো এনেকুৱা আছিলে, কেতিয়াবা ঘৰলৈ যাওঁ দেখোঁ একদম কিতাপৰ মাজত সোমাই থাকে, বিচনাখন গোটেইখন কিতাপেই কিতাপ, বিভিন্ন কিতাপ। আৰু দেউতাকে আগতেও মোৰ পৰা মনত আছে, আমুক কিতাপখন পঢ়িবাচোন, আমুক বস্তুটো বৰ ধুনীয়াকৈ লিখিছে, আমুক বস্তুটো পঢ়িবাচোন, আমুকৰ কথা বৰ ভালকৈ লিখা আছে। সি পঢ়ে, সেইমতে পঢ়াটো খুব মনত থাকে, বাহিৰা কিতাপ পঢ়ে যে খুব মনত থাকে। কিবা যদি ইনচিডেণ্ট এটা পঢ়ি মনত ৰৈছে, চবকে ক'ব, মানে জ্ঞান বিলোৱাত কৃপণালি অকণো নাই, যি জানে চব কয়। এনেই যদি কোনোবা বহি থাকে, আমি 3-4জন বহি আছোঁ, এই আলেকজেণ্ডাৰ আমুকটোৰ কথা জানা নেকি, নাজানো নহয়, এই বৰ ইণ্টাৰেষ্টিং, শুনা, আৰম্ভ কৰি দিম, বুজাই শিকিবলৈ কয়। মোৰ ল'ৰাটো লগ পালে কেতিয়াবা কয়, আমুকৰ কথা জান নাই, তই পঢ়িছ নাই? অলপ জানো জুবিনৰ পৰা, নাই অলপ জানিলে নহ'ব, তই অটোবায়োগ্ৰাফীখন পঢ়িবি। তাত অটোবায়োগ্ৰাফী পঢ়িলে নিজৰ জীৱনত বহুত বস্তু ইউজ কৰিব পাৰি, মোৰ ল'ৰাক কৈছে। আচ্ছা, অটোবায়োগ্ৰাফী মানে জুবিনে বেছি পঢ়িছে? পঢ়ে। এতিয়া মই চাৰ্লি চেপলিন পঢ়িছে অটোবায়োগ্ৰাফী, সেইবোৰ দেখিছোঁ পঢ়ি থকা।
আলেকজেণ্ডাৰৰ কিবা এখন পঢ়ি থকা মই মাজে দেখিছোঁ, আলেকজেণ্ডাৰ বনাপাৰ্ট। তাৰপিছত বিভিন্ন কিতাপ পঢ়ে। মাইকেল জেকচনখন বিচাৰি আছিলে, যিখন একদম শকতকৈ ওলাইছে, সেইদিনা লাষ্ট সেইখন বিশালৰ ঘৰত দেখিলে। বিশালৰ ৱাইফ মানে এয়াৰলাইন্সত কাম কৰিছিলে, তাই পৃথিৱীৰ বিভিন্ন দেশ ঘূৰি ফুৰিছিলে, বাহিৰৰ পৰা আনিছিলে। তো বিশালে ক'লে দাদা এইখন পটককৈ নাপায়, আপুনি এইখনেই লৈ যাওক। জুবিনে কৈছে নাই, নিনিয়ে মানে। জুবিনে কৈছে নাই নাই তোক লাগিব এইখন। নাই নাই লৈ যাওক বুলি বিশালে জোৰ জবস্তি দিছে। সেইখন চাগে পঢ়িবলৈ নাপালে, যথেষ্ট মোটা কিতাপ সেইখন। মানে সেই 16 তাৰিখৰ কথা কৈ আছে, 16 ছেপ্টেম্বৰ। নহয় এনেই নহয়, সেইখনেই নেকি মাইকেল জেকচনৰ কিতাপখন। মই কভাৰটো দেখিবলৈ নাপাহৰিলোঁ। সেইখন মাইকেল জেকচনৰ এখন হেৰি লৈ গৈছে, আৰু সি নাথিংনেছৰ কথা কৈ আছে। মাইকেল জেকচনৰ ডেথৰ ওপৰতো হ'ব পাৰে। জানো কি কোনখন মই এতিয়া এই মুহূৰ্তত মনত পৰা নাই, কিন্তু সি যিকেইটা পইণ্ট চুই গৈছে মোক, তাৰ ভিতৰত মই নতুন আৰু কেইটামান পালোঁ। নিহিলিজমটো সৰুতে জানে যেন, মই লগ পাওঁতে জানে। কিন্তু সেইটো ইমান কম বয়সত যদি কোনোবাই, মই তাক সেইদিনা ইমানবাৰ সুধিছোঁ তোমাৰ কি জিজ্ঞাসা আছিল তোমাৰ এডলেচেন্স পিৰিয়ডত, নক'লে নহয়, ধেমালি কৰি গুচি গ'ল। সেইখিনি সময়তে সি নিহিলিজম যদি পঢ়িছে, সি যে এক্সিষ্টেঞ্চিয়েল ফিলচফি পঢ়িছে, ডেফিনেটলি তাৰ ভিতৰত বহুত বেছি তাৰ ভিতৰত ধুমুহা আছিল বা প্ৰশ্ন আছিল, যিবোৰ সেইটো মোক সেইদিনাই মোক নকৰে। মই কিন্তু সুধিছিলোঁ তাক। মই মানে এইটো কাৰণেহে ভাবিছোঁ, কেতিয়াবা কয় মানে নাথিংনেছটো মানে কিতাপখনৰ কথা নকয়, নিজে কয় মানে কথাটো। কেতিয়াবা এই ধৰি লওক এতিয়া আমি মানুহ ঢুকালে চুলি কটাটো পটককৈ মানি নলয় মানে, এই চুলিটো নাকাটিলেওতো হয়, মানুহে বনাই লোৱা নিয়মহে এইবিলাক। এইবিলাক জীৱনত একো নাই। কিছুমান অদৰকাৰী কথা ভাবি নাথাকিবা আমাক কয়। এই আপোনাক ক'লোঁ নেকি মই মঙলবাৰে আমলেট নাখাওঁ বুলি কৈছিলোঁ, কৈ গ'লোঁ কথাটো মই। ঠিক আছে, বাৰ চাৰবিলাক পিছত বনোৱা, বাৰ মাহ চন এইবোৰ পিছত সৃষ্টি হৈছে, আগতে সৃষ্টি হোৱা বস্তুটো আগত, এইবিলাক পাতি লোৱা বস্তুহে ডেফিনেশ্যন। এতিয়া আমি বামুণ মানুহক কেলৈ লগুণ পিন্ধাই সি কয়, পিছত এইটো চিনাক্তকৰণৰ কাৰণে। এইটো এটা মানে কোনো দৈবিক কথা নাই ইয়াত। লগুণডাল পিন্ধিলে যে তেওঁৰ গাত ভগৱান আহিব, এইবোৰ কথা কণ্ট্ৰভাৰ্চি কৰিব নালাগে। মই জুবিন গাৰ্গে কেতিয়াবা আলোচনা কৰা কথা, গতিকে যিখিনি কথা কয় জানি বুজিহে কয়, জানে বৈষয়টোৰ ওপৰত। ধেমালিৰ মাজতো যদি কিবা কৈছে, জুবিন গাৰ্গ সেইটোৱেতো প্ৰব্লেম। জুবিন গাৰ্গ থকালৈকে একো ৰিয়েকশ্যন নহয়, জুবিন গাৰ্গ গুচি অহাৰ পিছতহে ৰিয়েকশ্যনটো আৰম্ভ হয়। সেই প্ৰেছাৰটো আমি পাই যাওঁ মানুহৰ পৰা। আমাকো মানুহে দিগদাৰ কৰে, কোনো জেগাত আমাক আজিলৈকে মানুহে গালিও পৰা নাই বা কোনো ওচৰ এটাও মৰা নাই, কিন্তু সেই গোটেই ৰিয়েকশ্যনটো তেওঁ গুচি অহাৰ পিছত হয়। তেওঁ থকালৈকে মানুহে ভাবিব নোৱাৰে কি ক'লে, সঁচা কথা কৈ আছে বুলি ভাবে নেকি মানুহে। কাৰণ তেতিয়াতো তাত কামাখ্যা মন্দিৰত বহুত মানুহ বহি আছে, আৰু বহুত গছ কটাটোতো কৈছিল ন, মোকে কাটক নে কিবা এনেকুৱা ধৰণৰ কিবা এটা কৈছিল। গছকটো বিৰাট ভাল পায় আপুনি। এইখন ঘৰ দেখা নাই চাগে, খাৰঘুলি ঘৰখন মই দেখা নাই। লোৱাৰ পৰা মানে ইমানেই গছ ৰুলে, আৰু জোনালীৰ ঘৰখনতো 3 বছৰমানৰ ভিতৰত বাহিৰৰ পৰা দেখিলেতো একদম মানে আপোনাৰ পাৰ্ক এখনলৈ সোমাই যোৱাৰ নিচিনা কৰি দিলে ইমানেই। আৰু গছ চব গছ হয়তো এনেকৈ কিবা পাত এটা ছিঙি যদি ৰুই দিয়ে তাৰপৰা গছ হৈ যায়। হাতখন অদ্ভুত মানে, নিজেই ৰুই ভাল পায় মানে। এতিয়া মাজতে এদিন আহোঁতে কিবা এটা ব্লুবেৰী এটা খোৱালে বাহিৰৰ, গছজোপা হৈছে তাৰ ঘৰত, যিজোপা ব্লুবেৰী আমাৰ ইয়াত মাটিত নহয় তাৰমানে। ব্লুবেৰী ৰুই দিছে, গছ হৈ গ'ল 3 বছৰ ডাঙৰ ব্লুবেৰী লাগি খাই আছোঁ, আমাক খুৱাই পঠিয়াইছে। সেইটো এটা অদ্ভুত আছিলে, সেইটো মানে সেইটো এটা ঐশ্বৰিক শক্তিৰ নিচিনা বস্তু তাৰমানে। আচলতে আপুনি কি ভাবে যে একচুৱেলি জুবিন গাৰ্গ মানে একদম মাৰ্জড হৈ আছিল নেচাৰৰ লগত মাৰ্জড হৈ আছিল। যেনেকৈ এই মানুহে চিভিলাইজেশ্যন বুলি কৈ নেচাৰক এফালে থৈ মানুহখিনিয়ে নিজকে শ্ৰেষ্ঠ প্ৰাণী বুলি চাই ধৰিলে। একদম ঠিক কথা কৈছে। কিন্তু সি একচুৱেলি নাছিল, সেইটো সি নাৰ্জ হৈ আছে। এতিয়া আমি বৰষুণত তিতিবলৈ ভয় কৰোঁ, এই কিন্তু বৰষুণ দিলে তিতে, বৰষুণত তিতি ভাল পায়। আপুনি ছাতি তি লাভ নাই, তুমি ষ্টেজতো দেখিছে চাগে, বহুত ষ্টেজত বৰষুণ দিলে ওলাই আহি গান গাই থাকে, তিতি গান গাই থাকে। তাৰ কাৰণে মাইক্ৰফোনত পানী সোমাই শ্বকো হ'ব পাৰে, সেইটো শ্বৰ্ট হ'ব পাৰে, সেইটো চিন্তা নকৰে। গতিকে নেচাৰৰ লগত সাংঘাতিক আছিলে। গছজোপা কেতিয়াবা এইটো জমনি কথা বাৰু, কেতিয়াবা কয় মই গছজোপা হিলাই দিম চাগে, বতাহত ফেলি যাব। বহুত মানুহ সঁচাকৈ বুলি ভাবি ৰৈ থাকে চাবলৈ। এতিয়া মই আমিতো আপোনাৰ বহুত সময় ল'লোঁ, মই জুবিনৰ চাগে বেছিখিনিয়ে আমি চুব পাৰিছোঁ। মই মানে যিখিনি পাৰোঁ চুই গৈছোঁ। আপোনাক যদি মই এখন ছবি আঁকিব দিওঁ, জুবিনৰ এখন ছবি আঁকক, জুবিন মানুহজন নহয়, জুবিন আইডেণ্টিটিটো এখন যদি আপোনাক
আপুনি যে এজন পেইণ্টাৰ, জুবিন গাৰ্গৰ এখন ছবি আপুনি আঁকিব বিচাৰে আৰু আপুনি জুবিনক একদম ওচৰৰ পৰা দেখিছে, আপুনি তেওঁক কেনেকৈ আঁকিব? আজি যিখন আমি ছবি হয়তো আপুনি দেখা ছবিখন হয়তো আমি কাৰোবাৰ হতুৱাই বা AI হতুৱাই হয়তো আমি এখন ছবি আমি আঁকিব চেষ্টা কৰিম। আপুনি একদম অকণ ভাবি লওক লাগিলে, কিন্তু মোক সেই ছবিখন আমাৰ চকুৰ আগলৈ আনিব লাগিব, যাক কোনেও সম্পূৰ্ণকৈ জুবিনক দেখা নাই। কাৰণ জুবিনক কিছুমানে দেখিছে বহুত দূৰৰ পৰা, একদম ভালকৈ নেদেখে, আৰু কিছুমানে দেখিছে বহুত ওচৰৰ পৰা ভালকৈ নেদেখে। আপুনি সদায় কৈছে যে মই বেক ষ্টেজত থাকোঁ, দূৰত থাকোঁ, আৰু এটা নিৰ্দিষ্ট দূৰত থাকোঁ য'ৰ পৰা জুবিনে দেখা পায়। গতিকে আপুনি যদি দেখিছে সেই ছবিখন যদি আপুনি মোক ডেছক্ৰাইব কৰে। আপোনাৰ প্ৰশ্নটো মোৰ বহুত মানে ডাঙৰ প্ৰশ্ন মোৰ কাৰণে। মই একদম আচলতে একদম সাধাৰণ মানুহ আৰু মই জীৱনটো বহুত বেছি ধৰণে চোৱা নাই। মই মোৰ কামটো কৰি গৈছোঁ, মাত্ৰ কামটো কৰি ভাল পাওঁ। আপোনাৰ প্ৰশ্নটোতো মোৰ ফালৰ পৰা এনেকুৱা হ'ব, যিহেতু মই ছবি আঁকি, আপুনি কৈছে মই এজন পেইণ্টাৰ, কিন্তু মই পেইণ্টাৰ নহয়। মই জুবিন গাৰ্গক এনেকৈ বিচাৰোঁ, মই আঁকিব পাৰিম এটা আত্মা। আমি যেনেকৈ আত্মা দেখোঁ, আত্মাৰ এটা চিন দিয়া হয় নহয়, জ্বলি থকা চাকি নিচিনা, আৰু তাতে মই লিখিব পাৰিম যে মহান আত্মা। মোৰ কাৰণে জুবিন গাৰ্গৰ চিনাকি সেইটোৱে, এটা গ্ৰেট চ'ল, মানে যিটো চাগে যাৰ লগত মই থাকিলোঁ 35 বছৰ, সেই আত্মাটোহে মই আঁকিব পাৰিম, আৰু তাতে মই এটা গ্ৰেট চ'ল জুবিন বুলি লিখি দিব পাৰিম। মোৰ কাৰণে সেইখনেই ছবি। আপুনি তাক কোনো ধৰণৰ ডিফাইন কৰিব নিবিচাৰোঁ। মোৰ কাৰণে সেইটোৱে। মানে কোনোবাখিনিত জুবিন আপোনাৰ কাৰণে নিৰাকাৰ। তেওঁ নিজেও কয় মই পানীৰ নিচিনা। আৰু পানীৰ নিচিনাটো বাইদেউ কোৱাটো এতিয়াৰ নহয়, মই সেই 89ত লওঁতে তেওঁ কয় যে চৰাইৰ নিচিনা হ'ব লাগে মানুহ, আৰু পানীৰ নিচিনা হ'ব লাগে। বোলো চৰাইটো কিয়? কৈছে চৰাই চবতে পৰে, চাবাচোন। চৰাই নাজানে যে মন্দিৰত পৰিছে নে মছজিদত পৰিছে। বৰ ডাঙৰ কথা কৈছে এইটো, আৰু একদম মোৰ মূৰত সোমাই থকা কথা এইটো। চৰাইটোৱে নাজানে যে সি মন্দিৰত পৰিছে নে মছজিদত পৰিছে নে গীৰ্জাত পৰিছে, দুখীয়া মানুহৰ ঘৰত পৰিছে নে ধনী মানুহৰ ঘৰত পৰিছে। ই চৰাই মাত্ৰ, এই উৰি ফুৰি খাদ্য বিচাৰে, নিজৰ কাম কৰি। পানীৰ নিচিনা হ'ব লাগে, পানী য'তে থোৱা তাৰ নিচিনা আকাৰ। সেইটো সেই আগতে কোৱা কথা। মানে যিজনে তেওঁক চাব, তেওঁ কেনেকুৱা পাত্ৰ, সেইটোৱে জুবিন তাত তেনেকৈ সোমোৱাই ল'ব। মানে জুবিনক সকলোৱে নিজৰ মতে গঢ় দি লয়। সেইকাৰণেতো মানুহে ইমান ভাল পায়। আজি গুচি যোৱাৰ পিছতে ইমান ভাল পোৱা। মই কালি 4:25 পাৰ হৈ আহিছোঁ, যোৰহাটৰ পৰা ৰাতি বাছত আহিছোঁ, তাত দেখিছোঁ 2000 মান মানুহে গান গাই আছে ৰাতিপুৱা। সেই ভাল পোৱাটো আৰু অদ্ভুত, মানে ভাবিব নোৱাৰা, আৰু এইটো মেজাৰ কৰিব নোৱাৰি। কিবা এটা চায়েন্স আছে, গোটেই কি চায়েন্স নাজানো, সেইটো মেকানিকেল চায়েন্সেই হ'ব নে কি চায়েন্স হ'ব, দৈবিকেই হ'ব নে। আমাৰতো জ্ঞান একদম কম ন। আচলতে মানুহে যে কৈ দিয়ে বহুত কিবা কিবি কথা, আমি কিমান জানো নাজানো। আমি 3টা ডাইমেনশ্যন দেখা আমাৰ একেবাৰে নাইকিয়া বস্তুটোৱে সেইটো, বিশেষকৈ মোৰ জ্ঞানটো, যিটো জুবিন গাৰ্গৰ বহুত আছিলে। কথাবিলাক মানে ইমান পজিটিভলি, ইমান বেলেগ ধৰণে চাইছিলে। গতিকে সেইকাৰণে মই আপোনাৰ ছবিখন তেনেকেই দিছোঁ, এটা আত্মা, আৰু আত্মাৰো তলত লিখা থাকিব দ্য গ্ৰেট চ'ল জুবিন গাৰ্গ। এইখন আমি হয়তো ইয়াত আমি তেনেকেই আমি দিব চেষ্টা কৰিম, কিবা এটা কৰিম আমি তেনেকৈ। ঠিক আছে, আপোনাক ধন্যবাদ নিদিওঁ। আপোনাৰ লগতো মই আই ফিল কানেক্টেড। মই এতিয়া নহয়, যেতিয়া মই আপোনাক টিভিত দেখি আছিলোঁ, জুবিনৰ সেই শেষকৃত্যৰ সময়ত আপুনি থিয় হৈ আছিল, মই আপোনাৰ চকুযোৰ চাই আছিলোঁ তেতিয়া, আৰু তেতিয়া মই জানো যে মই আপোনাৰ লগত কথা পাতিব লাগিব। আৰু আজি মই নিজেও বহুত অকণ আৰাম পাইছোঁ, কাৰণ মইতো ওলাব পৰা নাই ইয়াৰ পৰা, আৰু কোনেও পৰা নাই। অসমৰ সকলো মানুহে এতিয়া ক'ৰবাত অকণমান অসুস্থ হৈ আছে, কিন্তু আমি যেতিয়া এনেকৈ লগ হৈ কথা পাতিছোঁ, বা আমি যদি কিবা আমি কৰিব পাৰোঁ, আমাৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ, কাৰণ জুবিন শেষ সময়ত মোৰ লগতেই কথা পাতি গৈছে, মই ভাবোঁ যে মোৰ এটা বহুত ডাঙৰ দায়িত্ব আছে। দায়িত্বটো কি সেইখিনি মই এতিয়ালৈকে ডিচাইড কৰিব পৰা হোৱা নাই। মই ডিচাইড কৰি ল'ম যে জুবিনে মোক আচলতে ইনডাইৰেক্টলি দি যোৱা কাম কোনখিনি, সেই কামখিনি উলিয়াই লৈ মই মোৰ নিজৰ যিটো জাৰ্ণি, তাৰ লগত সেইখিনি বস্তু অলৰেডি এড হৈ আছে বাৰু, তথাপি আৰু কিছু বস্তু তাত এড হ'ব, যিটো মই সেইটো আপুনি পাৰিব উলিয়াব। আৰু যিহেতু আপোনাৰ ইণ্টাৰভিউটো মই গোটেইটো চাবলৈ সাহসী কৰিব পৰা নাই, কাৰণ যিয়ে চাইছে সিয়ে কান্দিছে সাহসকে। মই সেই নাকান্দো বুলি ভাবি ইণ্টাৰভিউটো শেষ কৰা নাই। শেষৰখিনি মানে অলপমান দিগদাৰ। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ যোগেদি বহুখিনি কথাই গম পালে। ৰীতা চৌধুৰী বাইদেৱে জুবিনদাৰ শেষৰটো ইণ্টাৰভিউ লৈছিলে, সমগ্ৰ ৰাজ্যতে বিয়পি পৰিছিলে
এই ৰীতা চৌধুৰী বাইদেউৰ শেষৰটো সাক্ষাৎকাৰ জুবিন দাৰ লগত সকলোৱে চাইছিলে। বহুখিনি কথাই কৈ গৈছিলে ৰীতা চৌধুৰী বাইদেউক জুবিন দাই। হয়, ঠিকেই শুনিছে আপোনালোকে। তাৰ পাছতেই আজি ৰীতা চৌধুৰী বাইদেৱে আকৌ ৰাজা বৰুৱা মানে ৰাজাদাৰ, যিজনে জুবিন দাৰ মৃত্যুৰ সময়ত মুখৰ পৰা এটা মাতো ওলোৱা নাছিলে, চকু সেমেকি আছিলে, সকলোৱে চিনি পায় ৰাজাদাক। আৰু আজি তেওঁৰ লগত বহুখিনি কথা পাতিলে জুবিন দাৰ বিষয়ে। বহুতো নজনা কথা আজি সমগ্ৰ অসমবাসীয়ে জানিব পাৰিছে। ৰীতা চৌধুৰী বাইদেৱে বহুখিনি কথাই সুধি গৈছে আৰু তেওঁ ৰাজাদাই এটাৰ পাছত আনটোৰ প্ৰশ্নৰ উত্তৰ দি গৈছে। লগতে জুবিন দাৰ লগত কটোৱা বহুখিনি মূল্যৱান সময় সকলোৰে মাজত আগবঢ়াইছে। যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে ভিডিঅ'টো সকলোৰে মাজলৈ আগবঢ়াই দিব, লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব। যদিহে আপোনালোকে ৰীতা চৌধুৰী বাইদেউ আৰু ৰাজাদাৰ ভাগৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটো সম্পূৰ্ণ চাব বিচাৰে, তেতিয়াহ'লে ৰীতা চৌধুৰী বাইদেৱে ইউটিউবত আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে। তাত গৈ আপোনালোকে সম্পূৰ্ণ সাক্ষাৎকাৰ অনুষ্ঠানটো চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।